কুঁহিয়াৰ দৰেহে টুকুৰা টুকুৰ কৰি এটুকুৰা মানে 2-3 ফুটৰ ব্যৱধানত যদি দি দিয়া হয় ধুনীয়াকৈ এডৰা হৈ পৰিব। নমস্কাৰ দৰ্শক, মই পংকজ খনকৰ, আপোনালোকে চাই আছে কৃষি জাগৰণ অসম। দৰ্শকসকলক আজি ঘৰৰ বাৰীখনতেই কেনেকৈ কেইজোপামান নেপিয়াৰ ঘাঁহ ৰোপণ কৰি গৰু ছাগলীকেইটাক ঘাঁহৰ যোগান ধৰিব সেই বিষয়ে আপোনালোকক জনাম। আমাৰ অধিকাংশ কৃষকৰে গৰু ছাগলী আছে, কিন্তু গৰু ছাগলীসমূহৰ চৰণীয়া ভূমি দিনক দিনে কমি আহিছে। ফলত গৰু ছাগলীসমূহ পালন কৰাত অসুবিধাৰ সন্মুখীন হৈছে আমাৰ কৃষকসকল। এই সমস্যাটো পাঞ্জাৱ হাৰিয়ানাৰ দৰে ৰাজ্যৰ কৃষকসকলৰ মাজত বহু দশক পূৰ্বেই আৰম্ভ হৈছিল আৰু তেওঁলোকে এই সমস্যাটোৰ প্ৰতি লক্ষ্য ৰাখি অন্য খেতিৰ সমান্তৰালভাৱে ঘাঁহ খেতি কৰিবলৈ আৰম্ভ কৰে। আমাৰ অসমতো শেহতীয়াকৈ 2-এজন কৃষকৰ মাজত ঘাঁহ খেতি কৰা প্ৰৱণতা এটা দেখিবলৈ পোৱা গৈছে, কিন্তু সেয়া মুষ্টিমেয় কেইজনমান কৃষকৰ মাজতে আবদ্ধ হৈ আছে। কিন্তু এনেদৰে বাকৰি মাটি এডোখৰত ঘাঁহৰ খেতি কৰি ল'লে বিভিন্ন দিশত উপকৃত হ'ব আমাৰ কৃষকসকল। চাওক এই অনুভৱ তিনিচুকীয়া জিলাৰ প্ৰগতি কৃষক ধনিৰাম চেতিয়াৰ কিছু বক্তব্য। এয়া হ'ল নেপিয়াৰ ঘাঁহ। যিসকলে নেকি ছাগলী বা গৰু পুহিম বুলি ভাবিছে সেইসকলে আগতীয়াকৈ এই খেতি কৰি ল'লে ভাল হ'ব, যিহেতু একেবাৰে সহজতে হোৱা এটা খেতি। এইখিনি মোৰ এবছৰ হোৱাই নাই, এতিয়া ইমানখিনি হ'লে আৰু এইখিনি যদি এতিয়াও লগাই দিয়া হয় যথেষ্টখিনি হ'ব। আৰু তেনে সহজ হাল বোৱাৰ পিছতে এনেদৰে এইখিনি কুঁহিয়াৰ দৰেহে টুকুৰা টুকুৰ কৰি এটুকুৰা মানে 2-3 ফুটৰ ব্যৱধানত যদি দি দিয়া হয় ধুনীয়াকৈ এডৰা হৈ পৰিব আৰু সহজতে কৰিব পৰা হ'ব। আৰু তাতোতকৈ এটা ভাল কথা, যিহেতু আমাৰ মাটিৰ গুণাগুণবিলাক দ্ৰুতগতিত হ্ৰাস হ'বলৈ ধৰিছে, বছৰি খেতি কৰাৰ বিপৰীতে এনেকুৱা তাৰ মাজতে যেতিয়া প্ৰতি বছৰটো খেতি কৰি থকা হয় তাৰ সমান্তৰালভাৱে মাজতে যদি এই খেতিটো কৰি দিয়া হয় মাটিৰ উৰ্বৰতা যথেষ্ট বৃদ্ধি পায়। আৰু এটা কথা, যদি এনেদৰে ঘাঁহ খেতিও কৰি লোৱা হয় কেৱল গৰু ছাগলীৰ কাৰণে কোনো ধৰণৰ যত্ন ল'বলৈ দৰকাৰ নাই। এবাৰ হাল বাই ৰুই দিয়াৰ পিছতে গুৰিখিনি চাফ চিকুণো কৰিব নালাগে, দৰৱ মাৰিব নালাগে, নিজে এজোপা হৈ পৰে। গতিকে আটাইতকৈ এটা সহজ পদ্ধতি ঘাঁহৰ খেতি।